আমিও বজাই দিব লাগে সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া গুৱাহাটীত আছোঁ গুৱাহাটীৰ এইটো যদি চাই ৰপৱে টাৰ্মিনেল এইফালে ৰপৱে টাৰ্মিনেল আৰু আজি ধুনুক লৈ আহিছোঁ এইফালে ধুনুজনী আৰু মানে ধুনুজনীৰ গৰম বন্ধ দিয়া গৰম বন্ধ মানে প্ৰায় 15 দিনমান উকলি গ'লেই আৰু ধুনুক ফুৰাবলৈ আনিম বুলি ভাবি আছিলোঁ তাইও কৈ আছিল গুৱাহাটীৰ মানে পাৰ্কত ফুৰিবলৈ আহিব আৰু এইটো যেটো গুৱাহাটীৰ ৰপৱে টাৰ্মিনেল এই ৰপৱে টাৰ্মিনেলৰ চিধা চিধি ৰাস্তাটোৰ হেতু পাৰে আছে নেহেৰু পাৰ্ক আৰু আজি ধুনুক নেহেৰু পাৰ্কখনলৈ লৈ আহিছোঁ এতিয়া প্ৰায় দিনৰ 12টাই বাজিল আমি ঘৰৰ পৰা 10 বজাতে ওলাইছিলোঁ আৰু শৰাইঘাট পুৰণা দলংখনত গাড়ী এখন বেয়া হৈ থকাৰ কাৰণে বহুতেই জাম লাগি গ'ল মানে জালুকবাৰী পাওঁতে 1 ঘণ্টামান গুচি গ'ল ঘৰৰ পৰা আৰু এতিয়া সেইটো পাৰত চাওক পাৰ্কখন তাত আছে আৰু দিনৰ যেহেতু 12টামান বাজিছে আবেলিহে বেছি মানুহ হয় আমাৰ ধুনুই ভালকৈ উমলিব পাৰিব আৰু নাৰ্সাৰীত মানে এই ঠাইখিনি নাৰ্সাৰীৰে পৰিপূৰ্ণ হৈ আছে और ये क्लाइंबर है कि क्या क्लाइंबर है ये देखिए काफी लोग मकान से मारे से पैकेट मालो है व्हाट बेंचेस दामी करी है वो लोग चला रोजी तो आटो दिए हां মুঠতে এনেকৈ আহিলে নাৰ্সাৰীত বিভিন্ন ধৰণৰ গছ-গছনিবিলাক দেখা পায় কিবা এটা ভাল লাগি যায় এইফালে চাওক কটন কলেজ গুৱাহাটীৰ কটন কলেজৰ সন্মুখেৰে এতিয়া গৈছোঁ আৰু এতিয়া পাৰ্কখনৰ প্ৰৱেশ দুৱাৰ আহি পালোঁ সন্মুখৰ ফালে কটন কলেজ মানে কটন বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ গেটখনৰ ঠিক সন্মুখত এইফালে নেহেৰু উদ্যান আৰু নেহেৰু উদ্যানত আজি প্ৰথমবাৰ আহিছোঁ মই প্ৰথমবাৰ আহিছোঁ আৰু ধুনুজনীকো প্ৰথমবাৰ আজি লৈ আহিছোঁ এতিয়া ভিতৰত প্ৰৱেশ কৰিম তাৰ আগতে এইফালে টিকেট কাউণ্টাৰ টিকেট কাটি লওঁ নেহেৰু পাৰ্কত প্ৰৱেশ কৰাৰ আগতে টিকেট এখন কাটি ল'লোঁ ডাঙৰৰ 30 টকা আৰু আমাৰ ধুনুহঁতৰ দৰে বাচ্চাবিলাকৰ কাৰণে 10 টকা আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰোঁ তাৰ আগতে এইফালে অলপ সেলফি টেলফি উঠি লওঁ এইফালে ভিতৰত প্ৰৱেশ কৰি আহিলোঁ আৰু প্ৰৱেশ কৰি আহিয়ে এটা খুবেই ধুনীয়া পৰিৱেশ দেখিবলৈ পালোঁ আৰু সন্মুখত এইটো কি জানানে ধুনু এই মূৰ্তিবিলাক যে আছে এইটো কোন চিনি পাইছা কোন কোন মাইনা বাবু হতক যে কিবা কৈ আছে সেয়া চিনি পাইছা কি হয় তেওঁৰ নামটো কি জানা তেওঁৰ নামটো হ'ল তেওঁ ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী তেওঁৰ নাম হ'ল জৱাহৰলাল নেহেৰু গম পাইছা এতিয়া পাৰ্কখনত সোমাই আহিলোঁ সোমাই আহি এইফালে ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই কণ মাইনা বাবুহঁতক কিবা কিবি কৈ আছে আৰু এইফালে যদি চাই আই লাভ গুৱাহাটী লিখা আছে ইয়াত ফটো উঠিবৰ কাৰণে খুবেই ধুনীয়া হ'ব আৰু এতিয়া ৰ'দটো যথেষ্ট পৰিমাণে দি আছে ফটোটো ইমান ভাল নহ'ব তথাপিও ফটো উঠিম ইয়াত এক কপি তাৰ আগতে মানে আমাৰ ধুনু ইয়াতে টয় ট্ৰেইনত উঠিব ন ধুনু টয় ট্ৰেইন সেইফালে আছে সেইফালে যাম ইয়াৰ ফটোটো উঠাই লওঁ মই এইটো মই কিতাপত দেখিম কিতাপত হ'ব এতিয়া আমি এই চিৰিটোৰে উঠি গৈ আছোঁ মানে এই চিৰিখনেৰে উঠি গ'লে সেইফালে পাৰ্কখনৰ এটা অন্য দিশলৈ যাব পাৰি আৰু পাৰ্কখনৰ সেইফালে এটা বেলেগ দিশ আছে আৰু সেই দিশটোলৈ যাব পাৰি সেইফালে সৰু কণ মাইনা বাবুহঁতৰ কাৰণে উমলিব পৰা বিশেষ বস্তুবিলাক আছে সেইফালে আৰু এইফালে এখন ৰেষ্টুৰেণ্ট আছে আৰু এইফালে পাৰ্কখনৰ অন্য এটা দিশ আছে এতিয়া আমি সেইফালে যাম আৰু সেইফালে চাওক খেলা ধূলা কৰা বস্তুবিলাক দেখা পায় আমাৰ ধুনুটানৰ মনটো মানাই নাই আৰু তাই লাহে লাহে সেইফালে অগ্ৰসৰ হৈ আছে যা ধুনু যা এতিয়া পাৰ্কখনৰ সেইফালে আহিলোঁ আৰু এইফালে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা সামগ্ৰীবিলাক আছে এতিয়া আমাৰ ধুনুই এইফালে ধুলনি তুমুলি আছে এইবিলাকত নুঠা ধুনু এইবিলাকত
চাইকেল আছে ই আছা চাইকেল আছে চাইকেলটো অলপ পিছত এই পাৰ্কখনৰ এটা ভাল লগা বস্তু এইটোৱে যে এই পাৰ্কখনত এনেকুৱা ভালে কেইজোপা গছ আছে যিয়ে পাৰ্কখনত মানে বাতাবৰণটো খুবেই ধুনীয়াকৈ ৰাখে গৰমৰ দিনত জিৰাবৰ কাৰণে এতিয়া ধুনুক টয় ট্ৰেইনত উঠাবলৈ লৈ গৈ আছোঁ ধুনুৰ ফূৰ্তি সন্মুখত টয় ট্ৰেইন আছে আৰু টয় ট্ৰেইনত উঠাবলৈ গৈ আছোঁ আৰু পাৰ্কখনৰ পৰিৱেশ খুবেই ধুনীয়া আবেলিৰ সময়ত আহিলে খুবেই ধুনীয়া লাগিব এতিয়া টয় ট্ৰেইনত উঠিবলৈ গৈ আছোঁ এতিয়া নেহেৰু পাৰ্কখনৰ এইফালে আহিছোঁ আৰু এইফালে টয় ট্ৰেইন আছে এই টয় ট্ৰেইনখনত আমাৰ ধুনুজনীক উঠাম আৰু পাৰ্কখনৰ খুবেই ধুনীয়া পৰিৱেশ এতিয়া ধুনু আৰু মই টয় ট্ৰেইনত উঠি ল'লোঁ খুবেই ভাল লাগিল না ধুনু ঝক 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 কোনটো এইটো নবজা এইটো আমিও বজাই দিব লাগে আজিৰ ভিডিঅ'টোত ইমানেই আছিল আপোনালোক সকলোকে লগ পাই আছোঁ মোৰ এটি পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ